নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি চাম সামাৰ্থ পৰ্টেলত মেৰিট লিষ্ট যে পাব্লিছ হৈছে সেইটো আপোনালোকে কেনেকৈ চেক কৰিব। সো ভিডিঅ'টো এণ্ডলৈকে চাব। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। সো বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে নিজৰ মেৰিট লিষ্টটো চেক কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে যিকোনো ব্ৰাউজাৰ খুলি ল'ব। খুলি পিনি আপোনালোকে ইয়াত সামাৰ্থ যে আছে সামাৰ্থত ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত প্ৰথম যেটো ওলাব লগইন আসাম ষ্টেট হায়াৰ ছেকেণ্ডাৰী এডমিশ্যন পৰ্টেল ইয়াত আপোনালোকে ক্লিক কৰিব। মোবাইলত যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আপোনালোকে মোবাইলতো ক্ৰোম ব্ৰাউজাৰত চাব পাৰে। খালি ওপৰত এনেকুৱা দেখিব আপোনালোকৰ 3টা ডটছ আছে, সেই 3টা ডটছত গৈ আপোনালোকে ডেস্কটপ ভাৰ্জনটো কৰি ল'ব। এতিয়া আপোনালোকৰ ইয়াত যেটো হোম পেজখন খুলি যাব ইয়াত আপোনালোকে প্ৰথমে গৈ মোৰত ক্লিক কৰিব। কৰি পিনি ইয়াত আপোনালোকে দেখিব মেৰিট লিষ্টত যে ক্লিক কৰিব আপোনালোকে দেখিব যে গোটেইখিনি আপোনালোকৰ যিমান কলেজ আছে স্কুল আছে গোটেইখিনি ইয়াত এনেকে মেৰিট লিষ্ট পাব্লিছড হৈ গ'ল অলৰেডি। কিছুমানত নাই হোৱা বাট আপোনালোকৰ মেক্সিমামত হৈ গ'ল। আপোনালোকে ইয়াত নিজৰ কলেজটো যদি ইয়াত আপোনালোকে বিচাৰি পাইছে তেনেহ'লে আপোনালোকে ডাইৰেক্টলি ক্লিক কৰি পিনি চেক কৰিব পাৰে, নহ'লে আপোনালোকে এনেকুৱা পেজ স্ৱাইপ কৰিও আপোনালোকে চাব পাৰে। বাট মই আপোনাক কওঁ আপোনালোকে প্ৰচেছটো ইজি কৰিবৰ কাৰণে প্ৰথমে ইয়াত ইনষ্টিটিউট নেমত যাব, গৈ পিনি আপোনালোকে নিজৰ ইউনিভাৰ্চিটি চিলেক্ট কৰিব। ঠিক আছে, এতিয়া যেনেকৈ মই ছাপ'জ কৰোঁ মোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চাব লাগে, তো মই ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াত চিলেক্ট কৰিম। এইটো পপ আপ বাৰে বাৰে আহিব, চ' আপোনালোকে ক্ল'জ কৰি থাকিব। ডিব্ৰুগড় ইউনিভাৰ্চিটি যোৱাৰ পিছত আপোনালোকে নিজৰ যিটো কলেজ হয় সেই কলেজটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। ঠিক আছে, ছাপ'জ মোৰ চেক কৰিব লাগে মৰিধল কলেজ, তো মৰিধল কলেজত মই ক্লিক কৰিম। কৰাৰ পিছত আকৌ ইয়াত আপোনালোকে প্ৰগ্ৰাম আছে, প্ৰগ্ৰাম আপোনালোকে চাব যিমানখিনি প্ৰগ্ৰাম আপোনালোকৰ অফাৰ কৰে সেই অফাৰ্ছখিনি ইয়াত ওলাই পৰিব। আপোনালোকে ছাপ'জ কৰক যে আপোনালোকৰ বেচেলাৰ অফ আৰ্টছৰ চাব লাগে। ঠিক আছে, তো বেচেলাৰ অফ আৰ্টছত ইয়াত আপোনালোকে ক্লিক কৰিব। কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব আপোনালোকৰ যিমান যি থাকে গোটেইখিনি ওলাই পৰিব। ঠিক আছে, এতিয়া চাব ইয়াত আপোনালোকৰ ওলালে অলৰেডি বেচেলাৰ অফ আৰ্টছ, বেচেলাৰ অফ ছায়েন্সৰ। মোৰ ছাপ'জ চাব লাগে মেৰিট লিষ্ট আৰ্টছৰ, তো ইয়াত আৰ্টছৰ চোৱাৰ লগে লগে ইয়াত ওলাই যাব লিষ্টখিনি। ঠিক আছে, এতিয়া মই আৰু এটা কওঁ, এইটো পেজটো প্ৰতিটো কলেজৰ বহুত দীঘল থাকে। আপোনালোকে ইয়াত 10টা 12টা এনেকৈ পেজ থাকে, ইয়াত আপোনালোকে দেখি পাইছে। আপোনালোকে যদি কম্পিউটাৰত ইমানখিনি চাই থাকিব নিবিচাৰে আপোনালোকে চিম্পল এটা শ্বৰ্টকাট ইউজ কৰিব, Ctrl+F দি দিব। ইয়াত আপোনালোকে নিজৰ নাম দি পিনি চাৰ্চ কৰিব পাৰে। ধৰি লওক মোৰ নাম হৈছে মনোজ, মই ছাপ'জ কৰিলোঁ, তো মই ইয়াত মনোজ বুলি লিখি চাৰ্চ কৰিম। যদি কোনোবা মনোজ বুলি থাকে তেনেহ'লে ওলাই পৰিব ইয়াত নাম। ইয়াত যেনেকৈ মই ছাপ'জ কৰোঁ ইয়াত আছে অৰুণ, তো মই ইয়াত অৰুণ বুলি চাৰ্চ কৰিলোঁ, অৰুণ বুলি ওলাই যাব। আপোনালোকে দেখিব এই যে অৰুণ বুলি ওলাই গৈছে ইয়াত। এতিয়া ছাপ'জ কৰক মোক আকৌ বেলেগ কোনোবা কলেজত দেখিব লাগে, তো মই বেলেগ কোনো কলেজত চাব হ'লে মই আকৌ এইটোত যাম। মই নিজৰ ইউনিভাৰ্চিটি চিলেক্ট কৰিম। চিলেক্ট কৰি পিনি ইয়াত ছেইম প্ৰচেছ ইউজ কৰিম। ঠিক আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, মোৰ এতিয়া ধৰি লওক দেখিব লাগে গড়গাঁও, তো মই ইয়াত আকৌ লিখিম গড়গাঁও। তো ইয়াত গড়গাঁও কলেজ অট'নমাছ ওলাই গৈছে, এইটো এটা ইউনিভাৰ্চিটি হয় এতিয়া। চ' আপোনালোকে ইয়াত আকৌ দেখিব পাৰিব যে কলেজ নেমৰ ইয়াততো গড়গাঁও বুলি ওলাই যাব। এতিয়া দেখিছে আপোনালোকে বেচেলাৰ অফ আৰ্টছ, বেচেলাৰ অফ ছায়েন্স যিমান যি আছে গোটেইখিনি ইয়াত আপোনাৰ অলৰেডি পাব্লিছ হৈ গ'ল। ঠিক আছে, আপোনালোকে ইয়াত নিজৰ চেক কৰিব পাৰে। মোবাইলত আপোনালোকৰ চাবলৈ দিগদাৰ হ'ব পাৰে, চ' আপোনালোকে মোবাইলত যিটো আপোনালোকে PDF ভিউৱাৰখন ইউজ কৰিব তাত ওপৰত দেখিব আপোনালোকে চাৰ্চৰ চিম্বল বনাই থাকিব, সেই তাত আপোনালোকে ক্লিক কৰিব। কৰি পিনি আপোনালোকে নিজৰ নাম টাইপ কৰিব, যদি আপোনালোকে পাইছে ওলাই যাব। ঠিক আছে, যদি আপোনালোকৰ ভিডিঅ'টোৰ পৰা কিবা হেল্প হয় প্লিজ লাইক এটা কৰি দিব, নিজৰ ফ্ৰেণ্ডৰ সৈতেও শ্বেয়াৰ কৰিব। লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত। থেংক ইউ।